ৰাজ্য চৰকাৰে যিমানেই আস্ফালন নকৰক কিয় বাস্তৱত ভঁৰাল তুটি আহিছে ৰাজকোষৰ এফালে তলি উদং হোৱা ৰাজকোষ আনফালে কেন্দ্ৰীয় অনুদানৰ পৰিমাণ ব্যাপকভাৱে হ্ৰাস পোৱাৰ পাছতো কৰ কাটলেৰে ৰাজহ সংগ্ৰহত জোৰ চৰকাৰৰ প্ৰতিটো সিদ্ধান্ততে ইটোৰ পাছত সিটো কৰ লগাবলৈ আৰম্ভ কৰা চৰকাৰৰ এইবাৰ টাৰ্গেট হৈছে অনচপ সুৰা বিপণী বিভিন্ন ব্ৰেণ্ডৰ প্ৰতিটো সুৰাৰ বটলৰ পৰা পূৰ্বতে এমআৰপিৰ মূল্যত 19.25% ভেট আদায় লৈছিল আবকাৰী বিভাগে কিন্তু শেহতীয়াকৈ এই কৰৰ পৰিমাণ বৃদ্ধি কৰি অতিৰিক্তভাৱে 6% ভেট আদায়ৰ নিৰ্দেশ যাৰ বাবে অসন্তুষ্ট অঞ্চল সুৰা ব্যৱসায়ীসকলে মঙলবাৰে গুৱাহাটীত এক জৰুৰী সভা অনুষ্ঠিত কৰে অসম চৰকাৰে 15, 16, 17, 18 চনৰ পৰা আমি বিক্ৰী হৈ যোৱা বস্তুটোৰ ওপৰত যিহেতু অন লাইচেন্সিৰ ওপৰত 6% এটা ভেটৰ ওপৰত ভেট জাপি দিবলৈ বিচাৰিছে সেই গতিকে আমাৰ ইয়াত আপত্তি আছে অল আছাম অন লাইচেন্সি সেই গতিকে আজি এখন কমিটি গঠন কৰা হৈছে সমগ্ৰ ৰাজ্যত এই মুহূৰ্তত 2000খন অঞ্চল সুৰা বিপণী আছে ব্যৱসায়ীসকলৰ অভিযোগ আবকাৰী বিভাগে আনুষ্ঠানিকভাৱে দিয়া নাই ভেট বৃদ্ধিৰ জাননী তৎসত্ত্বেও একাধিক জিলাৰ আবকাৰী বিভাগে অতিৰিক্ত ভেট আদায়ৰ নিৰ্দেশ দিয়াৰ লগতে অতিৰিক্ত ভেট নিদিলে অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰাৰ ভাবুকি এই 6% আমি 5 বছৰলৈকে দিব লাগে বুলি আমাক নটিচ এটা ওলাইছিলে কিন্তু সেইটো নটিচ কাগজে পত্ৰই নহয় অনলি মোবাইল যোগেদি আমাৰ সুপাৰিনটেণ্ডেণ্টবিলাকক মোবাইলৰ যোগেদি আমাক মাৰ্চ মাহৰ যিটো ৰিনিউৱেল এই ৰিনিউৱেলটো বন্ধ কৰি ৰাখিছে এইটো বছৰৰ যোনটো মাৰ্চ মাহত ৰিনিউৱেল কৰিব লাগে এই ৰিনিউৱেলটো আমাক প্ৰথমতে ৰিনিউৱেলৰ সুবিধাটো দিব লাগে ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত নীলকমল কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ